ব্যৱস্থা তথা ৰাস্তা আৰু বিশ্বাসক ভোটদান কৰি দ্বিতীয়বাৰৰ কাৰণে এনডিএ চৰকাৰ আনিছে। গতিকে আজিৰ অসমৰ ৰাজনীতিত নতুন ধাৰা প্ৰৱৰ্তন হৈছে, ডেভেলপমেণ্টৰ ধাৰা। আৰু এই ডেভেলপমেণ্টৰ বিপৰীতে যিসকলে ৰাজনীতি কৰি আছে, পলিটিক্স ফৰ ডিষ্ট্ৰাকশ্যন আৰু পলিটিক্স ফৰ নেগেটিভিটি, সেইসকল ৰাইজে প্ৰত্যাখ্যান কৰিছে। গতিকে যিসকলে আমাৰ মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত যিধৰণে প্ৰগতি আনিছে, এই প্ৰগতিত বিপৰীতে যিসকলে কথা কৈ আছে, সেইসকলতে ইতিমধ্যে যোৱা নিৰ্বাচনত ফল ভোগ কৰিছে। মই এই মাননীয় মুখ্যমন্ত্ৰী অসমৰ উন্নতিৰ পথত যিধৰণে কাম কৰিছে, মই বিশেষকৈ অসমত বসবাস কৰা বিভিন্ন সৰু সৰু জনগোষ্ঠী যি কল্যাণ সাধন কৰিলে, এই কল্যাণ সাধন কৰাৰ প্ৰতিফলিত কৰিলে এই আমি সদনত যেতিয়া আমি বিভিন্ন জনগোষ্ঠীক স্বীকৃতি নোপোৱা ভাষাত আমি ইয়াত শপত গ্ৰহণ কৰিলোঁ, বিশেষকৈ ৰাজবংশী, ৰাভা, কাৰ্বি, আমাক এই সৰু সৰু জনগোষ্ঠী প্ৰতিনিধিত্ব কৰা আৰু নিজৰ ভাষাৰে মাতৃভাষাৰে যেতিয়া আমি সংবিধানত আমি শপত সদনত আমি শপত গ্ৰহণ কৰিলোঁ, ইয়াৰ দ্বাৰা প্ৰতিফলিত হৈছে যে মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত অসমত বসবাস কৰা সৰু সৰু জনগোষ্ঠীক স্বীকৃতি প্ৰদান কৰি সাৰ্বজনীন উন্নয়নৰ কাৰণে আমাৰ চৰকাৰখনে কাম কৰিছে। মাননীয় অধ্যক্ষ মহোদয়, মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত অসমত বিভিন্ন জনগোষ্ঠীৰ সাহিত্য সদন প্ৰদান কৰিলে আৰু সাহিত্য শাসন ব্যৱস্থাৰ দ্বাৰাই অসমত বহুতো জনগোষ্ঠীয় প্ৰতিনিধি আজি এই বিধানসভাত আহিবলৈ পাইছে। আজি সদনত মই ক'বলৈ পাই সুখী হৈছোঁ যে মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত চৰকাৰখনে কামৰ প্ৰতিফলিত হৈ আমাৰ কোচ ৰাজবংশী সম্প্ৰদায় প্ৰথমবাৰৰ বাবে এই বিধানসভাত 10গৰাকী প্ৰতিনিধি আজি প্ৰতিনিধিত্ব কৰাৰ সুযোগ পাইছে। ঠিক তেনেদৰে বিভিন্ন জনগোষ্ঠী প্ৰতিনিধি আমাৰ ইয়াত প্ৰতিনিধিত্ব কৰাৰ সুযোগ পাইছে, কাৰণ মাননীয় মুখ্যমন্ত্ৰী নেতৃত্বত অসমত যিধৰণে উন্নয়ন হৈছে, সৰু সৰু জনগোষ্ঠীয় অঞ্চলতে সেইধৰণে উন্নয়ন হৈছে। অধ্যক্ষ মহোদয়, মাননীয় মুখ্যমন্ত্ৰী বিভিন্ন জনগোষ্ঠীয়ে কাম কৰাৰ উপৰিও সীমান্ত অঞ্চলত যথেষ্ট উন্নতি হোৱা দেখা গৈছে। গতিকে আপুনিও যেতিয়া মন্ত্ৰী আছিল, ধুবুৰী জিলাৰ অভিভাৱক মন্ত্ৰী আছিল, এই মন্ত্ৰী থকা কালত ধুবুৰী জিলাৰ সীমান্ত অঞ্চল যিধৰণে আমাৰ আন্তঃগাঁথনিৰ উন্নয়ন হৈছে, যে ভাইব্ৰেণ্ট ভিলেজ তৈয়াৰ হৈছে আৰু সীমান্ত অঞ্চলৰ লাইব্ৰেৰী প্ৰতিষ্ঠা হৈছে, সেই দৃষ্টান্ত কিন্তু 15 বছৰ চৰকাৰ থকা কংগ্ৰেছ চৰকাৰ কালত কিন্তু একো কাম হোৱা নাই। গতিকে মই মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত যি কাম হ'ল তাৰ কাৰণে মই ধন্যবাদ সূচক প্ৰস্তাৱক সমৰ্থন কৰিছোঁ। আৰু এঠাই কথা মই ওলোগাই বা সদনত পবিত্ৰ সদনত ৰাখিবলৈ পাই সুখী হৈছোঁ যে ধুবুৰী জিলাত যি আমাৰ পাৱাৰ প্ৰজেক্ট স্থাপন কৰি অনুন্নত বুলি কোৱা ধুবুৰী জিলাক, এই ধুবুৰী জিলা উন্নত কৰাৰ যি প্ৰচেষ্টা মাননীয় মুখ্যমন্ত্ৰী লৈছে, আৰু মই আশা ৰাখিছোঁ এই পাৱাৰ প্ৰজেক্টৰ জৰিয়তে ধুবুৰী জিলাটোৱে গোটেই অসমে উজ্জ্বল হ'ব, কাৰণ ধুবুৰী জিলাৰ এটা শক্তি কেন্দ্ৰ হিচাপে গঢ় লোৱাৰ চেষ্টা ইতিমধ্যে কাম আৰম্ভ হৈছে। গতিকে এই কথাখিনি প্ৰতিফলিত হৈছে এইবাৰ। গতিকে ধুবুৰী জিলা নহয় যে পাৱাৰ প্ৰজেক্টৰ ক্ষেত্ৰত, কাৰণ অসমখনক আগবঢ়াই লৈ যাবলৈ হ'লে যিধৰণে পাৱাৰ ছেক্টৰত কাম হৈছে, যিধৰণে যাতায়াতৰ ক্ষেত্ৰত কাম হৈছে, যিধৰণে শিক্ষাৰ ক্ষেত্ৰত কাম হৈছে, সেই সকলোখিনি যুগান্তকাৰী এটা পৰিৱৰ্তন অনাৰ প্ৰচেষ্টা আমাৰ চৰকাৰে লৈছে। গতিকে এই গোটেইখিনি কথা ইয়াত সুন্দৰভাৱে আমাৰ দেখা গৈছে। গতিকে এডভান্টেজ আছাম যাৰ জৰিয়তে বহু নিবনুৱাই কৰ্মসংস্থাপনৰ ব্যৱস্থা ইতিমধ্যে লাভ কৰিছে। কিছুমানে কৈছে যে নিবনুৱা সমস্যা চৰকাৰে যথেষ্ট লাঘৱ কৰিছে, যে অকল 1,65,000 যুৱকক চাকৰি নহয়, প্ৰায় 2 লাখৰো অধিক যুৱকক মাননীয় মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ আঁচনিৰ জৰিয়তে কৰ্মসংস্থাপন দিছে। আৰু এজনকৈ যুৱকে এই 2 লাখ টকা লাভ কৰি 4-5জনকৈ যুৱকক কৰ্মসংস্থাপন দিছে। গতিকে ইতিমধ্যে এই ব্যৱস্থাৰ জৰিয়তে প্ৰায় 5 লাখ 7 লাখ যুৱকে নিজৰ ব্যৱসায়ৰ মাধ্যম দি কৰ্মসংস্থাপন লাভ কৰিছে। ঠিক তেনেদৰে আমি বহু কথা আমাৰ এই চৰকাৰখনে কৰাৰ প্ৰতিফলন হৈছে। এটা সময় আছিল, এই পবিত্ৰ সদন আলোচনা হৈছিল যে
ৰাতিপুৱা কিহৰ শব্দৰে ৰাতিপুৱা পঢ়াইছিল যে বন্দুক বাৰুদৰ শব্দ। কিন্তু আজিকালি ৰাস্তাৰ যুৱক ল'ৰা ছোৱালীৰ যেতিয়া নিজৰ দৌৰেৰে শব্দ শুনা যায়। আমাৰ মাননীয় অধ্যক্ষকে বেছিকৈ আপুনি ৰাতিপুৱা উঠে, আজিকালি ৰাতিপুৱা ল'ৰা ছোৱালীয়ে ৰাস্তাত কি কৰে, দৌৰাই, কিয় দৌৰাই, যে নিজৰ যোগ্যতা অৰ্জন কৰি চাকৰি লোৱা পৰিৱেশ আমাৰ চৰকাৰে কৰিছে। গতিকে মই আমাৰ মহামান্য ৰাজ্যপাল গৰাকীক ধন্যবাদ সমৰ্থন কৰিছোঁ।